কি ক'ব আজি আজি আমাৰ এই ফুড মাৰ্চটো আমাৰ প্ৰশাসনৰ ফালৰ পৰা বিশেষভাৱে এইটো পদক্ষেপ লোৱা হৈছে। ইয়াৰ এই ফুড মাৰ্চৰ মূল উদ্দেশ্য হৈছে যাতে আমাৰ জনসাধাৰণে যিখিনি আমাৰ ভাৰতীয় নাগৰিক আছে আমাৰ এই নিৰ্ভয়ভাৱে আৰু নিসংকোচে যাতে সকলো ভোটাৰ ওলাই আহি পেলাই ভোটদান কৰে আৰু 100% ভোটদানৰ যোগেদি অভিলেখ গঢ়ি যাতে আমাৰ অসম ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে, সুনাম আমি গঢ়িব পাৰোঁ। এই উদ্দেশ্যেৰে আমি ভোটাৰসকলক এটা মানে ছিকিউৰিটি মানে এটা তেওঁলোক যে খুব নিৰ্ভীকভাৱে ওলাই আহিব পাৰিব, কোনো ধৰণৰ তেওঁলোকে এনেকুৱা কোনো ধৰণৰ হয় সম্পূৰ্ণ আমাৰ প্ৰশাসনৰ ফালৰ পৰা সহযোগিতা থাকিব আৰু এনেকুৱা ব্যৱস্থাও কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা যাতে তেওঁলোকে কোনো হেঁচাৰ মানে হেৰি হ'ব নালাগে, বশৱৰ্তী হ'ব নালাগে, কোনো ধৰণৰ ধৰক অপ্ৰীতিকৰ হেৰি হ'ব নালাগে তেওঁলোকে। আমাৰ নাজিৰা থানা আৰু শিমলুগুৰি থানাৰ অধীনত এইখিনি কৰা হৈছে, এই ফুড মাৰ্চটো কৰা হৈছে। আমাৰ নাজিৰা থানাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। নাজিৰা থানাৰ পৰা ষ্টাৰ্ট কৰি আমি নাজিৰা টাউন হৈ বালিঘাট হৈ শিমলুগুৰি টাউন হৈ আমি এতিয়া শিমলুগুৰি ষ্টেচনত আমি শেষ কৰিছোঁ। আমাৰ লগত আমাৰ CRPF কোম্পানী আছে আৰু আমাৰ SAP আছে, আমাৰ নাগালেণ্ড IRBNৰ তেওঁলোকৰ আমাৰ যিখিনি ষ্টাফ আছে সেইখিনি লগত লৈ পেলাই আমি এই ফুড মাৰ্চটো আমি কৰিলোঁ আমি আজি।